So USTM খন এখন ফ্রড হয় তাত PhDও বিক্রি মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাওঁ ইটি যে ফ্রড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱে নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটি যে আৰ্থিক সংকট মানে এটা ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি কবাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব পাৰে নাটকো কৰিব পাৰে গতিকে আপুনি কাৰণ মানুহজনটো টোটালি ফ্রড হয় না কাষ্ট সার্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্রড কেনেকে ওবিসিৰ ফলস কাষ্ট সার্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে মোৰটো হেবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায়